শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে ৱৰ্ল্ড হেৰিটেজ সাইট আৰু মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে প্ৰয়োজনীয় অধ্যয়ন আৰু পুঁজি যোগানৰ কাৰণে কালি অসম কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ বাবে ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰৰ বিধায়ক হিচাপে মই অসম কেবিনেটক বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আপোনালোকে সকলোৱে চাগে জানে যে যিদিনা প্ৰথম মই বিধানসভালৈ আহিছিলোঁ সেই দিনটোৰ পৰা শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ সাইট কৰা হ'ব, চৰকাৰে কৰিব লাগিব, চৰকাৰে অনুমোদন দিব লাগিব আৰু তাৰ কাৰণে প্ৰত্যেকটো দিনেই অসম বিধানসভাত মই প্ৰত্যেকখন বিধানসভাতে এবাৰলৈ হ'লেও কৈছিলোঁ যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে কাম আগবঢ়াব লাগে। ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ লগত লগ লাগি মই দিল্লীৰ বিশিষ্ট আৰ্কিঅলজিষ্ট ডক্টৰ কে.চি. নেৰৱালক লৈ কে.চি. নৰিয়াল তেখেতক লৈ শিৱসাগৰৰ ওপৰত অধ্যয়ন কৰাই টেণ্টেটিভ লিষ্টত ৱৰ্ল্ড হেৰিটেজ সাইটৰ টেণ্টেটিভ লিষ্টত শিৱসাগৰৰ নামটো সোমোৱাবৰ কাৰণে অধ্যয়ন কৰি ইতিমধ্যে এখন গৱেষণা পত্ৰ অসম চৰকাৰৰ হাতত দাখিল কৰা হৈছে। আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ জৰিয়তে কেবিনেটৰ হাতত দাখিল কৰা হৈছিলে আৰু সেই যিটো আমাৰ অধ্যয়ন আছিলে সেই অধ্যয়নটোকে কালি আচলতে কেবিনেটে পাছ কৰি দিলে। গতিকে এতিয়া অসমীয়া জাতিৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ যিটো সোণালী যুগ 600 বছৰীয়া আহোম ৰাজত্বকাল, সেই 600 বছৰীয়া আহোম ৰাজত্বকালৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিবিলাক স্মৃতি আছে শিৱসাগৰ, সেই শিৱসাগৰখনক এতিয়া ৱৰ্ল্ড হেৰিটেজ সাইট কৰাৰ পথটো খোলা হৈ গ'ল কালিৰ দিনটোত। আপোনালোকৰ নিশ্চয় মনত আছে যে আজি কেইদিনমানৰ আগতে মই এইফালে খোজকাঢ়ি যাওঁতে মুখ্যমন্ত্ৰীয়ে গাড়ী ৰখাই মোক মাত দিছিলে আৰু তেতিয়া মই কৰা একমাত্ৰ অনুৰোধটো এটাই আছিলে যে ৱৰ্ল্ড হেৰিটেজ সাইটৰ ফাইলটোত আপোনালোকে অনুমোদন দিব লাগে, কেবিনেট অনুমোদন দিব লাগে, চৰকাৰে অনুমোদন দিব লাগে। আৰু সেই অনুৰোধ ৰক্ষা কৰি কালি কেবিনেটে ৱৰ্ল্ড হেৰিটেজ সাইটৰ ফাইলটোত অনুমোদন দিছে। অনুমোদন দি দুটা কথা কৈছে যে অধ্যয়ন কৰোৱা হ'ব আৰু অধ্যয়ন কৰাৰ কাৰণে যি পুঁজি সেই পুঁজি অসম চৰকাৰে দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে মাজুলীও আছে। গতিকে মই আশা কৰিম যে শিৱসাগৰ আৰু মাজুলী এই দুইখন ঠায়ে অহা এবছৰ বা দুবছৰৰ ভিতৰত ৱৰ্ল্ড হেৰিটেজ সাইট হওক আৰু যদি সঁচাকৈ শিৱসাগৰে ৱৰ্ল্ড হেৰিটেজ সাইট হ'ব পাৰে তেতিয়াহ'লে অসমৰ গোটেই পৰ্যটন মানচিত্ৰটো সম্পূৰ্ণৰূপে বদলি হৈ যাব আৰু তেতিয়া অসমীয়া জাতিক চাবলৈ, অসমীয়া জাতিৰ বীৰত্ব চাবলৈ, অসমীয়া জাতিৰ 600 বছৰৰ ইতিহাস চাবলৈ, অসমীয়া জাতিৰ বীৰ লাচিত বৰফুকন আৰু চুকাফাৰ সেই গৌৰৱ উজ্জ্বল ইতিহাস অনুসন্ধান কৰিবলৈ গোটেই পৃথিৱীৰ পৰা মানুহ আহিব। এইটো মোৰ সপোন আছিলে আৰু সপোনটোৰ প্ৰথম গুৰুত্বপূৰ্ণ খোজটো কালি স্বীকৃতি লাভ কৰিছে। গতিকে মই অত্যন্ত উৎফুল্লিত। এটা বাক্য আছে নহয়, আনন্দে নধৰে হিয়া। আচলতে যোৱা ৰাতি টোপনি ক্ষতি হৈ গৈছে, ইমান ফূৰ্তি যে শিৱসাগৰে ৱৰ্ল্ড হেৰিটেজ সাইট পাব। ৱৰ্ল্ড হেৰিটেজ সাইট পাবৰ কাৰণে শিৱসাগৰৰ প্ৰথমটো খোজত সফলতা লাভ কৰাৰ কাৰণে শিৱসাগৰৰ বিধায়ক হিচাপে মই মুখ্যমন্ত্ৰীক যেনেকৈ ধন্যবাদ জনাইছোঁ, শিৱসাগৰৰ প্ৰত্যেকজন মানুহক আৰু অসমৰ ইতিহাসক লৈ গৌৰৱান্বিত প্ৰত্যেকজন অসমীয়াক মই এই মুহূৰ্তত অভিনন্দন জ্ঞাপন কৰিছোঁ।